নমস্কাৰ। নিযুত মইনা আৰু বাবু আঁচনিৰ স্কলাৰশ্বিপৰ ইতিমধ্যে অনলাইন এপ্লাই আৰম্ভ হৈ গৈছে, সকলোৱে গমেই পাইছে। তো তাৰ বাবে ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব। প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে সমৰ্থ পৰ্টেলত যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰা হৈছিল সেই সময়ৰ জিমেইলটো থাকিব লাগিব, কাৰণ সেই জিমেইলটোতে এটা OTP যাব আৰু সেইটো দি ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত প্ৰথমতে তাৰপিছত এইটোত লগ ইন কৰি লোৱাৰ পিছত ডকুমেণ্টছসমূহ লাগিব, যেনে আধাৰ কাৰ্ডত লিংক থকা মোবাইলটো লাগিব, বেংক পাছবুক আৰু হাই ছেকেণ্ডেৰীৰ এডমিট যোনে BA কৰি আছে তাৰ হাই ছেকেণ্ডেৰী পাছৰ মাৰ্কশ্বিটখন লাগিব আৰু এডমিট যদি আছে এডমিট লাগিব আৰু ইনৰোলমেণ্ট নাম্বাৰটো লাগিব। ইনৰোলমেণ্ট নাম্বাৰটো মেইন বস্তু হয়, যোনটো কলেজৰ কলেজৰ ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত এটা ইনৰোলমেণ্ট নাম্বাৰ জেনেৰেট হয় কলেজত, সেই নাম্বাৰটো লাগিব। সেইটো দি ৰেজিষ্ট্ৰেশ্যনটো এতিয়া কৰিব লাগিব নিযুত মইনা বা বাবু আঁচনিৰ বাবে। কৰিবৰ কাৰণে ইয়াতে প্ৰথমতে স্কলাৰশ্বিপ যোনটো লিংক দিয়া আছে তাতে অপেন কৰি ফালে ইয়াতে এপ্লাই অপশ্যনত গৈ ফালে এপ্লাই কৰিব লাগিব। এপ্লাই কৰি ইয়াতে সাধাৰণ যোনখিনি ডিটেইলছ সেইখিনি ভৰাই দিব লাগিব, যেনে বেংক পাছবুক, বেংক একাউণ্ট নাম্বাৰবিলাক, তাৰপিছত আপোনাৰ আৰু মেইন যোনখিনি ডিটেইলছ, বহুত বেছি ডিটেইলছ ভৰাব নালাগে বাৰু। সেইখিনি ডিটেইলছ ভৰোৱাৰ পিছত আধাৰ কাৰ্ড দি ভেৰিফাই কৰিব লাগিব। আধাৰত ভেৰিফাই কৰোঁতে এটা কথা মনত ৰাখিব, ডেট অফ বাৰ্থটো আধাৰ কাৰ্ডৰ আৰু মেট্ৰিকৰ এডমিটৰ একেই হ'ব লাগিব। যদি বেলেগ আছে তেতিয়াহ'লে ছাবমিট নহ'ব কিন্তু পৰ্টেলটোত। গতিকে গোটেইখিনি ডিটেইলছ ছেম কৰি ল'ব। যদি কাৰোবাৰ ভুল আছে ডেট অফ বাৰ্থটো আধাৰ কাৰ্ডত আৰু ইয়াত বা নামটো, তেতিয়াহ'লে শুদ্ধ কৰি ল'ব লাগিব আধাৰ কাৰ্ডত, তেতিয়াহে এই এপ্লিকেশ্যনটো এপ্লাই কৰিব পাৰিব। অৰ্থাৎ ধৰক নিযুত মইনা বা বাবু আঁচনিৰ বাবে এপ্লাই হ'ব। তো কাৰোবাৰ যদি অনলাইন এপ্লাই কৰিব আছে আমাক কণ্টেক্ট কৰিব পাৰে আমাৰ নাম্বাৰত। কণ্টেক্ট কৰিলে আমি অনলাইনত হ'লেও কৰি দিব চেষ্টা কৰিম, আৰু যদি দোকানলৈ আহিব পাৰে নিশ্চয় আহক। দোকানলৈ আহিলেও আমি দোকানত কৰি দিম অনলাইন এপ্লাইখিনি। ধন্যবাদ।